বাগৰুম্বা দহৌত অপমান কৰা হ'ল এপছুৰ সভাপতিক। সামাজিক মাধ্যমত মুকলি বিশুদ্গাৰ দীপেন বড়োৰ। বিগত 17 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত 10 সহস্ৰাধিক বড়ো শিল্পীয়ে পৰিৱেশন কৰিলে বাগৰুম্বা। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত বাগৰুম্বা দহৌ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহি অপমানিত হ'ল এপছুৰ সভাপতি দীপেন বড়ো, য'ত স্বয়ং ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে দুদিন পূৰ্বেই এপছুৰ সভাপতিগৰাকীক দিছিল বিশেষ প্ৰৱেশ পত্ৰ। তাৰ দুদিন আগত গ্ৰুপ অফ মিনিষ্টাৰে আমাৰ লগত আলোচনা কৰিছে, আমাক ব্লু আৰু গোল্ডেন এণ্ট্ৰি কাৰ্ড যোনটো প্ৰৱেশ পত্ৰ তেওঁলোকে প্ৰদান কৰিছে আৰু সেইমতে সেইদিনাখন মই উপস্থিত হৈছোঁ, আমাৰ টীমে উপস্থিত হৈছে। কিন্তু অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহি আৰক্ষী আৰু প্ৰশাসনিক বিষয়াৰ দুৰ্ব্যৱহাৰৰ বলি হ'ল দীপেন বড়ো। তাত যিসকল বিষয়া পুলিচ বিষয়া আৰু প্ৰশাসনিক বিষয়া নিয়োগ কৰিছে, তেওঁলোকৰ এনেকুৱা এটা ব্যৱহাৰ যে তেওঁলোকে গোল্ডেন কাৰ্ডো একচেপ্ট কৰিব নিবিচাৰে, ব্লু কাৰ্ডো একচেপ্ট কৰিব নিবিচাৰে। আমি সুধিলোঁ যে যদি এইটো ইয়াত প্ৰযোজ্য নহয় তেতিয়াহ'লে আপোনালোকে দিলে কিয়? কিন্তু তেওঁলোকে কয় যে তাত জাগা নাই, আপোনালোকে সোমাব নোৱাৰিব, আপোনালোকক সোমাবলৈ দিয়া নাই। কেৱল এপছুৰ সভাপতিগৰাকীয়ে নহয়, আন কেইবাগৰাকীও বিশিষ্ট লোকক উভতাই পঠিওৱা হ'ল। তো প্ৰায় মানুহবিলাকক ঘূৰাই পঠাইছে, যাৰ যাৰ কাৰ্ড আছে তেওঁলোকে তাত গৈছে আৰু মোৰ সন্মুখতে বহুত বিশিষ্ট ব্যক্তিক তেওঁলোকে ঘূৰাই পঠাইছে। এপছুৰ সভাপতি বুলি চিনাকি দিয়াৰ পিছতো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল বড়ো ছাত্ৰ সংগঠনৰ নেতাগৰাকীক। পিছত মই যেতিয়া ক'লোঁ যে মই আয়োজক কমিটিৰো আমি সংগঠনৰ ফালৰ পৰা হয়, প্ৰধানমন্ত্ৰীৰ লাইন আপত ৱেলকাম মোক দিয়া হৈছে, মই তাত যাব লাগে আৰু মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মই নিজে ক'লোঁ, তথাপিও তেওঁলোকে যাবলৈ নিদিয়ে। জনজাতীয় সাজপাৰ পৰিধান কৰাৰ বাবে প্ৰৱেশ কৰিবলৈ নিদিলে নেকি? প্ৰশ্ন দীপেন বড়োৰ। সহজ সৰল এজন সাধাৰণ বড়ো যুৱক হিচাপে মই নিজৰ জাতিৰ যি পৰিধান গামচা, আৰণাই, ইণ্ডিকোট মই তাত পৰিধান কৰি যোৱাৰ বাবে মই যিহেতু টাই কোট চুইটত নাছিল, এই বিষয়াসকলে মোক আওকাণ কৰিলে নেকি, মোক ঘৃণা কৰিলে নেকি, মোক নাকচ কৰিলে নেকি? অসম আৰক্ষীলৈ বিশেষ পৰামৰ্শ এপছুৰ সভাপতি দীপেন বড়োৰ। পুলিচে কয় যে পিপুলছ ফ্ৰেণ্ডলি পুলিচ প্ৰশাসন, তেওঁলোকে কাউন্সিলৰ লওক, যদি চাকৰি কৰিব মন নাই তেওঁলোকে VRS লওক। মই আক্ষেপেৰে দুখেৰে কৈছোঁ আৰু সেই অপমানটো আমি সহজে লোৱা নাই, ইয়াৰ কাৰণে মই আক্ষেপেৰে লিখিছোঁ। পিছত মই ক'লোঁ যে মই তেতিয়াহ'লে মুখ্যমন্ত্ৰীক জনাম, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াক মই জনাম, আপোনালোকে সোমাব যদি নিদিয়ে মই গুচি যাওঁ, মই আৰু এই কাৰ্যসূচীত নাথাকোঁ। তেতিয়াহে তেওঁলোকে অলপ মান্তি হ'ল, তথাপিও মোক যাবলৈ দিয়ে আৰু আনসকলক যাবলৈ নিদিয়ে। পিছত আমি জবৰদস্তিকে ভিতৰত গ'লোঁ, দেখা পালোঁ ইফালে 500 ইফালে 500 গোটেই চিট খালী আছে। কি মেণ্টেলিটি আছিল? ডিউটি কৰিব মন নাছিল বা মন আছিল, কি আছিল? মুছলপুৰৰ পৰা চাণক্য বৈশ্যৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।